সাহায্য দিয়া বন্ধ কৰক মই একদম আপোনালোকক হাত জোৰ কৰি কৈছোঁ আপোনালোকে সাহায্য দিয়া বন্ধ কৰক আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক এটা কথা কাৰণেই মই কৈছোঁ যে এতিয়া মই এটা ভিডিঅ' চালোঁ ভিডিঅ'টোত এগৰাকী মহিলাই আনবক্সিং ভিডিঅ' বনাইছে আৰু আমাক দেখুৱাব নোৱাৰোঁ বুলিয়ে তেওঁ টোপোলাকেইটা খোলা নাই দেই তেওঁ ভিডিঅ'টোত দেখিলোঁ যে মই প্ৰায় 10-12 পেকেটমান ষ্টেফি আছে এতিয়া কথাটো হ'ল কি আমি মাইকী মানুহবোৰ মাহেকত এবাৰ অসুবিধা হওঁ কিছুমান দুমাহৰ মূৰত এবাৰ অসুবিধা হয় কিছুমান মাহেকত দুবাৰমান অসুবিধা হয় এতিয়া কথাটো হ'ল কি কিন্তু আমাৰ প্ৰকৃতিৰ নিয়ম মতে মানুহ এগৰাকী মাহেকত এবাৰেই অসুবিধা হয় কাৰোবাৰ কিবা প্ৰব্লেম বশতঃ দুবাৰ হয় যি কি নহওক এতিয়া যি বস্তুটো মাহেকত এবাৰ প্ৰয়োজন হয় তুমি 10-12 পেকেট ষ্টেফি লৈ থ'বলৈ কোনো দৰকাৰ নাই কোনোবা এগৰাকীয়ে ভিডিঅ'ত কৈছে যে আৰু সাহায্য নালাগে আপোনালোকে বন্ধ কৰি দিয়ক আমাৰ ঘৰত এতিয়া অলমোষ্ট দাইল আছে 10-12 কেজি বিস্কুট আছে ইমান চাউল আছে ইমান তুমি 10-12 কেজি কিয় লৈছা দিলে বুলিয়ে কিয় ল'বা সৰু সৰু বাচ্চা যাৰ বয়স 7 বছৰ 10 বছৰ 12 বছৰ তেওঁলোকে কৈছে যে আমাৰ ফালে নালাগে সেইফালে নিয়া য'ত মানুহে পোৱা নাই বয়সস্থ মানুহ বৃদ্ধ যাৰ 65 বছৰ 70 বছৰ বয়সৰ বৃদ্ধ পুৰুষে কৈছে যে সেইফালে নিয়া সেইফালে ভিতৰত আছে নহয় আমাৰ ফালে আলিটোকে ওলাই আছে সেইফালে একোৱে পোৱা নাই সেইফালে দিয়াংগে কিন্তু আমাৰ মাইকী মানুহ মুখা নাও বুঢ়ী জক টিঙৰ পৰা নেনামে তুমি মই বেয়া পাইছোঁ তোমাক মই কৈছোঁ তোমাক মই বেয়া পাইছোঁ তোমাৰ মই নাম পাহৰিলোঁ কিন্তু তোমাৰ হাতত ষ্টেফি পেকেট যেতিয়া মই 10-12টা দেখিলোঁ মোৰ তোমাৰ প্ৰতি শ্ৰদ্ধা ভক্তি শেষ হৈ গ'ল নাপায় মানুহে কেতিয়াও ইমান আক্ৰোশ কৰিব নাপায় যিটো বান আহিলে যিটো পলয় আহিলে সেই পলয়টোৱে অকল শিৱসাগৰ যোৰহাট গোলাঘাট বুলি নহয় আমাৰ প্ৰত্যেকজন অসমীয়াৰ মাছ মূৰত প্ৰত্যেকজন অসমৰ মানুহৰ মাছ মূৰত এটা কোব উঠাইছে আজি স্বামী হাৰা হোৱা মহিলাগৰাকীয়ে যিমান কান্দিছে আমিও সিমান কান্দিছোঁ কোনোবা পিতৃহাৰা হৈছে কোনোবা মাতৃহাৰা হৈছে কোনোবাই গোটেই সন্তানক হেৰুৱাইছে তেওঁলোকৰ যিখিনি দুখ লাগিছে আমিও কান্দিছোঁ তেনেস্থলত কোনোবাই ৰাস্তায়েদি যোৱা প্ৰত্যেকখন গাড়ীৰ পৰা কালেকশ্যন কৰিছে খাদ্যবস্তু আজি মই 10 কেজি কোনোবাই দাইল গোটাই থৈছে 10 কেজি দাইল কিমান মাহ খাব 10 কেজি দাইলে ভাবি চাওক ঘৰখনত মাইকী মানুহ 2জনী বা 3জনী আছে ষ্টেফি পেকেটটো মাহেকত এবাৰহে লাগে এজনী মানুহক এটা পেকেট লাগে 10-12টা পেকেট কিয় সেই আছেগে তেওঁ গোটেইখিনি দেখুৱাইছেনে নাই তাৰ কি মানে আছে এই বস্তুটো বহুত বেয়া হৈছে আৰু এতিয়া আমি কি কৰিলোঁ যিহেতু ভুক্তভোগী মহিলাৰ উচুপনি বা মই তেনেকৈ ৰিম্পিহঁত আমি সাহায্য দিবলৈ যে গৈছিলোঁ সাহায্য দিবলৈ যোৱাটো বন্ধ কৰি দিলোঁ আমি এমাহৰ পিছত যাম 2 মাহৰ পিছত যাম বা আৰু 15 দিন 20 দিনৰ পিছত যাম গৈ পেলাই খুৰীয়ে কৈছিলে ভুক্তভোগী মহিলাৰ উচুপনিয়ে কৈছিলে যে মই 150টা ভুলুকা বাঁহ দিম মই বোলো অকণমান ৰৈ দিয়ক 15 দিনৰ পিছত দিব কাৰণ আজি আপুনি বাঁহখিনি যদি কাটি পেলাই লৈ গুচি যায় কোনোবাই বাঁহ মোৰ ঘৰ নাই বুলি ৰাস্তা কিনাৰতে বাঁহখিনি নমাই থওক তাৰপিছত জেওৰা দিবলৈ লৈ যাব কোনোবাই পানী বটল নি দোকানত বিকিছেগে ইমান মহা পলয় এটা অহা পিছতো মানুহ কিয় সচেতন নহয় আৰু আমাৰ যিখিনি দুখীয়া মানুহ ঘৰ দুৱাৰ ভঙা চিগা মানুহ যাৰ কেঁচা ঘৰ আছে সেই মানুহবিলাকতকৈ পকা ঘৰ থকা মানুহবিলাকৰ খকটো অকণমান বেছি একদম অপ্ৰিয় সত্য পকা ঘৰ থকা মানুহৰ খকটো অকণ বেছি মই এতিয়া চাইছোঁ নেপালী খুঁটিৰ বাহিৰে অন্যান্য ঠাইত মানুহৰ ঘৰ দুৱাৰ ভগা নাই মানে পকা ঘৰকেইটা ভঙা নাই যিটো পলয় আহিছিলে যিটো খুঁট সেইটোৱে অকল নেপালী বস্তুটো উৰাই লৈ গুচি গৈছে নেপালী খুঁটি আৰু বাকী মানুহবিলাকৰ ঘৰবোৰ তেনেকৈ আছে মাত্ৰ পানী সোমাইছে বস্তুবোৰ বেয়া কৰিছে তোমালোকৰ থাকিবলৈ ঠাইকণ ঘৰখন আছে ভিতৰৰ আচবাববোৰ বেয়া হ'ব পাৰে আজি তুমি এটা RCC বিল্ডিঙৰ তলত আছা মানে তোমাৰ ঘৰত ভাল এটা বিজনেছ বা চৰকাৰী চাকৰি এটা আছে কিন্তু সেই যাৰ ঘৰ এতিয়া ঢুকা দিয়া তেওঁলোকৰ ভাল ঘৰ নাই ভাল এটা ইনকাম নাই ভাল এটা ব্যৱসায় নাই যাৰ বাবে তেওঁলোকৰ ঘৰ এতিয়াও কেঁচা ঢুকা দিয়া হৈ আছে যাৰ বাবে তছনছ হৈ গৈছে ঘৰ যাৰ ঘৰৰ মূল মানুহজন হেৰাই গৈছে যাৰ ঘৰ ভাগি গৈছে তেওঁলোক কেনেকৈ চলিব কিন্তু আপোনালোকে মন কৰিব যাৰ ঘৰ ভাঙি গৈছে নহয় তাৰ ঘৰত 10 কেজি মচুৰ দাইল নাই কিন্তু সেইটো 100% সঁচা কথা পানী শুকুৱাই নাই কাৰোবাৰ ঘৰত
কিন্তু কোনোবাই ঘৰ দুৱাৰ চাফা কৰি আনবক্সিং ভিডিঅ' বনালে মোৰ ঘৰত 10 কেজি দাইল আছে, 1 কাৰ্টুন বিস্কুট আছে, 2 কাৰ্টুন পানী বটল আছে, 40 কেজি চাউল আছে, 15 কেজি আলু আছে। ইমান এটা মানে মই বুজাবলৈ ভাষা নাই। আপোনালোকে অনুগ্ৰহ কৰি সেই বস্তুখিনি ভগাই দিয়ক বেলেগক, দুখীয়া মানুহক কেতিয়াও নিদিয়ে।